অনুষ্ঠান অনুষ্ঠিত হৈছে আমি তালৈ আহি আছো এয়া পামেগে আৰু হে প্ৰাণ বন্ধু কৃষ্ণ কৃপাৰ নমস্কাৰ বিন্দু ইনফো ব্লগে সকলোলৈকে স্বাগতম জনাই আৰম্ভ কৰিছো এটি নতুন ভিডিঅ' আজি আপোনালোকে এই থাম্বনেইলখন দেখিয়ে গম পাইছে এই ভিডিঅ'টো কিহৰ ওপৰত প্ৰস্তুত কৰা হৈছে এই ভিডিঅ'টো হ'ল এটি ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ ভিডিঅ' এই ভাগৱত পাঠ অনুষ্ঠিত হৈছে মাজুলীৰ শিলাকলা গাঁৱৰ নিবাসী একশৰণ ভাগৱতী সমাজৰ ভক্ত সৰুপাই বৰাৰ গৃহত এই ভক্তজনে ঈশ্বৰৰ চৰণত সমস্ত অৰ্পণ কৰি এষাৰ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰাৰ কথা মনত বান্ধি ৰাখিছিল আজি সেই অনুষ্ঠানটো অনুষ্ঠিত কৰিছে আহকচোন আমি এতিয়া অনুষ্ঠানটোৰ মাজলৈ সোমাই যাওঁ পদেকো অন্ততি তাৰ পদে মুণ্ডমতি শুনায় পন্ন ফকুনিৰ চন্দবাত পাণ্ডত হন্তে পাৱে কত দেৱী খাক প্ৰশংসা কৰ ঘনে হৈব বন্দী কৰি দিয়াৰ পিছত কালিলৈ যেনিবা আছিলে তেতিয়া তেওঁ 9জন আছিলে নহয় ভাবি এজনক নি পেলাই ক'লে বোলে হেৰি নহয় মই চিকাৰ পাওঁ আকৌ যেনিবা তেজ ৰুলে আৰু অলপ হাঁহ যেনিবা কোনোবাই নাই বোলে আমি যাম নেকি যাবা পালে বোলে নাই 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 মই অকলে যাম মই ঘোঁৰাৰ ওপৰত উঠিম আৰু বন্দুকটো ল'ম আৰু যাম চিকাৰলৈ গৈ গৈ অৰণ্যৰ ৰজাজনে যেতিয়া এই আঙুলিটো কাটোতেই ঘূৰিবলৈ গৈছিলে ভালেই হ'ল যি কৰিলে ভালেই কৰিলে আৰু আপোনাৰ হাতটো কটাৰ কাৰণে খুব ভাল চেলা পাখণ্ড তই তই মোৰ ভক্ত নহয় মোৰ হাত কাটিছে আকৌ তই ভাল বুলি ক'লে এই কথাটো মানে মনত পৰি গৈ ঘোঁৰাৰ ওপৰত গৈ আছে গৈ সেই ৰাস্তাটো বেই ৰাস্তাত সোমাই লোকৰ মানে সেই হেঙা দি থোৱা বাৰী এখনত সোমাই তাত আকৌ দৈত্যৰ মানে ৰজা ৰাজ্য এখনত সোমালে সেই ভৰি বান্ধি দি ৰজাক দিলে বোলে কালিলৈ দেৱীৰ ওচৰত এইটো নিপুতৰ মানুহ ইয়াকে বলি কৰে একদম কথা এতিয়া মানে সেই ৰাজাক এই বলি হেৰিয়া আগত পেলাই দিলে কাটিবই নহয় এতিয়া এই বলি দিবলৈ সময়তে যেনিবা সেই এটাই চালে বোলে ৰুম তাৰ হাত এটা কথা ই ককা মানুহ অংগফুট মানুহ দুৰ্গাই নলয় সেইটোক এৰি দে এইটো বোলে এইটো হাত কটা মানুহে যেতিয়া এৰি দিলে ঘোঁৰাৰ ওপৰত উঠি আৰু চিকাৰলৈ গ'বলৈ ঘূৰি আহিলে ৰাস্তাত পাৰিছে বিৰিবলৈ পোৱা কথাটো চানি দিও এইটো কৈছিলে যি কৰিছে ভালেই কৰিছে বুলিহে কৈছিলে তাৰমানে মোক হাত কটাৰ কাৰণে আজি মৃত্যুৰ পৰা বাচিব ইছ ৰাম সিহঁতে ফাঁচি নিদিলেই হয় আৰু মই পালেগৈ হয় আৰু ভাবি ভাবি গৈ 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 পালেগৈ আৰু যেনিবা শাস্তি নিদিয়া আগত ই ৰজাটো গৈ পাই পাই তেতিয়া বিৰিবলৈ হয় তাত বোলে বান্ধৰ পৰা মুকলি আনো মোৰ ওচৰলৈ বোলে আনিলে আনি পেলাই ক'লে বোলে জাহাপনা কি হ'ল আপুনি ঘূৰি আহিলে বোলে কি ক'ব বলি দিছিলে নহয় মই আঙুলিটো কটাৰ কাৰণে এৰি দিলে বোলে এইটো অংগফুট মানুহক বোলে বলি নিদিয়ে তুমি যে কৈছিলে যি কৰা ভালেই কৰিছা বোলে সেইটোৱে হৈ গ'ল বোলে এটা কথা নহয় যাব তুমি জেলত দি যে মোক বচালা বোলে সেইটো কেনেকৈ তুমি জেলত ভৰাই থোৱাৰ কাৰণে মই বাচিলোঁ কেনেকৈ বাচিলা তুমি বোলে বনলৈ চিকাৰলৈ যাওঁতেতো দুইটাই যাব লাগিলেহেঁতেন তুমি আৰু মই গতিকে তুমি যেতিয়া অংগফুট দেখিব তেতিয়া মোৰ গাতটোতো ক'তো দাগ এটাও নাই গতিকে মোকে মাৰি পেলালেহেঁতেন গতিকে তুমি মোক জেলত ভৰাই তুমি অকলে যোৱাৰ কাৰণে ময়ো বাচিলোঁ নাই গতিকে যি কৰে
বুদ্ধিৰ ওপৰত কৈছে এইটো এতিয়া ভাগৱতে কৈছে মন বুদ্ধি আৰু অহংকাৰ বুদ্ধি তেনেকুৱা প্ৰখৰ হ'ব লাগিব তেতিয়া কামত আহিব বুজিছা আজিৰ যুগটো বহুত বেয়া এই যি কৰা ভালেই কৰা ভাতৃৰ পৰক দেখি চাপিলা মকনকে কানন্ত মই জন্ম ঘৰ কৰি নাকৰণে ঘূৰ দুৰ্গতি কৰি মোৰ পুত্ৰগণ কতে বোলে নৰন্তন কিবা মতে দয়া সুন্দৰপতি সকলো অগাধ সমুদ্ৰ মধ্যতম ধৰ পাতিলা পুৰি শিখব কাহিনী শুনা মহামানী পঢ়িব বেক নাই মানতা হে কৃষ্ণ সোমাইছে বলবন্ধ সোমাইছে এইটো সময়ত এতিয়া কৃষ্ণ বলবন্ধও কাম নাই এনেদৰেই সৰু পৰাই গৃহৰ সকলো সদস্যই ভকতসকলৰ ওচৰত ভাগৱত অনুষ্ঠিত কৰাৰ উদ্দেশ্য ভকতসকলৰ আগত ব্যক্ত কৰিছে আৰু ভকতেও সৰু পৰাই গৃহৰ এই সদস্যসকলক আশীৰ্বাদ প্ৰদান কৰিছে প্ৰভু ভগৱন্ত সিহঁতে কলিৰ অল্পায়ু নৰতমো দেহা সেৱাসমূহ ভোজপতি অপৰাধ তথাপিতো প্ৰভু তোমাৰ চৰণত সেৱা কৰা মানতে এই দিনজোৰা কাৰ্যসূচী মহাভাগৱত পাঠ এয়া ভাগৱত পাঠৰ অন্তত ভাগৱত আৰু ব্যাখ্যা অনুষ্ঠানৰ অন্তত এয়া গৃহস্থই ভকতসকলক বিদায় দিছে সেৱা ধৰিছে এনেদৰে ভকতসকলক সেৱা ধৰে আৰু বিদায় দিয়াৰ এটা পৰম্পৰা এটা নিয়ম আছে সমাজত এয়া সেৱা ধৰি আছে ভকতসকলক গৃহস্থৰ সদস্যসকলে এয়া নামৰ অন্তত এনেদৰে সেৱা ধৰা হয় ভকতসকলক বিদায় দিয়ে